দুলীয়াজান ভাদৈৰ এগৰাকী ভণ্টিয়ে নিজৰ যি ঘৰুৱা কাম-কাজৰ মাজতে খুব ধুনীয়াকৈ স্বাৱলম্বিতাৰ সপোন ৰচিছে। আপোনালোকে নিশ্চয় জানে যে এঘৰ মানুহত এগৰাকী মহিলাৰ কাম কিমান বা তেখেতৰ দায়িত্ব কিমান। নিজৰ এটা কেঁচুৱা আছে, কেঁচুৱাটি থকাৰ পাছতো তেখেতে নিজৰ ঘৰুৱা কাম-কাজ সকলোখিনিৰ মাজতে নিজৰ বাবে অকণমান সময় উলিয়াইছে। স্বাৱলম্বিতাৰ তেখেতে সপোন ৰচিছে। সকলোখিনি আজি আপোনালোকক দেখুৱাৰ অকণমান চেষ্টা কৰিম। আৰু মোৰ লগত উপস্থিত আছে ভণ্টি চুম্পী মেছ। প্ৰথমে তোমাক স্বাগতম জনাইছো। নমস্কাৰ। হয়, তুমি কি প্ৰস্তুত কৰিছা অকণমান চাম দেই। ঠিক আছে। ভণ্টি তুমি কেৱল কাপোৰ ডিজাইন কৰা ন? হয় কৰো। কি কৰিছা অকণমান দেখাই দিয়াচোন। এয়া কাপোৰ ইমানখিনি কৰিছো। এযোৰ কৰিছা? এযোৰ অকণমান দেখাই দিবা। এখন মেখেলা হয়, আঁঠু ওপৰলৈকে কৰা আছে। হয়। তুমি ডিজাইন কৰা ন? হয়। এখন হৈ গ'ল মেখেলা। দেখাই দিয়া আৰু কি আছে। এখন চাদৰ হয়। হয়। এইটো এনেকে বুকুত পৰাকে দিছো। হয়। এয়া এইটো আঁচলটো। বঢ়িয়া, বৰ ধুনীয়া কৰিছা দেই। আৰু গামোচা কৰিছিলা ন? গামোচা কৰিছিলো। এইটো এনেকে ল'ব পাৰে। মানে বিক্ৰীৰ কাৰণে কৰিছিলা নে? নহয়, মই এনে গিফ্ট দিবৰ কাৰণে কৰিছিলো। হয় নেকি? চাওঁচোন কি কৰিছা। জাপি কৰিছা, ঢুলীয়া নাচনী নহয় জানো? হয়। আৰু মই দৰ্শকসকলক এটা কথা এইখিনিতে কৈ থওঁ, মোৰ মনতো বহুত প্ৰশ্ন আহিছে, কাৰণ এখেতে গামোচাখনত হেপী বহাগ বিহু লিখিছে। তেনেদৰে মোৰ দৰে আপোনালোকৰো হয়তো দৰ্শকসকলৰ এই প্ৰশ্নটো আহিব পাৰে যে গামোচাখনত অসমীয়া শব্দকেইটা কিয় নিলিখিলে? ৰঙালী বিহুৰ শুভেচ্ছাৰে এনেধৰণৰ শুভেচ্ছা কিয় নিলিখিলে? তো কিয় নিলিখিলে এবাৰ কৈ দিয়া তুমি। মানে এই মেচিনটোত অটোমেটিক হয়, ইয়াত পেন ড্ৰাইভ ভৰাব পাৰে। এই মেচিনটো মানে অকল ইংলিছ আছে, অসমীয়া নাই। সেইটো কাৰণে মই ইংলিছতে বনালো। ভাবিলো কি এবাৰ বিহু বুলি এনেকে নতুন ষ্টাইলত বনাই চাওঁ বুলি। অসমীয়াতে মই লিখিম বুলি ভাবিছিলো, কিন্তু অসমীয়া নোৱাৰে কাৰণে ইয়াত মানে সাপোৰ্ট নকৰে, শ্ব' নকৰে যে সেইকাৰণে ইংলিছতে লিখি দিলো। আচ্ছা, তো আপোনালোকে বুজিলে গামোচাখন খুব ধুনীয়াকৈ বনাইছে। চাওক আপুনি ঢুলীয়া পেঁপা বজাইছে, নাচনী আছে আৰু জাপি আছে, খুব ধুনীয়াকৈ গামোচাখন কৰিছে। কিন্তু তেখেতৰ মেচিনটোত অসমীয়া ছাপোৰ্ট নকৰে, সেইবাবে তেখেতে ইংৰাজীতে লিখিলে হেপী বহাগ বিহু। তো মই আপোনালোকক জনাই থওঁ, অসমীয়াত লিখিব পৰা হ'লে ভাল আছিল, কিন্তু মেচিনটোত সেই সুবিধাকণ নাই, সেইবাবে ইংৰাজীতে লিখিছে। এযোৰ ডিজাইন কৰিছিলো। হয়। এখন মেখেলা হয়। মেখেলাখন ন? বঢ়িয়া। এখন চাদৰ, এইটো তেনেকে বুকুত পৰাকে দিছো। এইটো এনেকে বুকুত পৰিব। হয়। এখন আঁচলখন। এইটো আঁচল। বঢ়িয়া, ধুনীয়া কৰিছা। তোমাক মই এইখিনিতে আৰু এটা কথা সুধো, তুমি কাপোৰযোৰ দেখাই আছা আৰু মই কথাটো সুধো যে তুমি কেৱল ডিজাইন কৰি দিয়া নহয় জানো? হয়। তো তোমালে চাগে বহুত কাপোৰ আহে বাহিৰৰ পৰা? তেনেকে আছে, আহে। ক'ৰ পৰা আহিছে এতিয়ালৈকে? নামৰূপৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে, ডিগবৈ আৰু আহে বহুত দূৰৰ পৰা আহে। মানে কাপোৰযোৰ তোমালে পঠাই দিয়ে, তুমি ডিজাইন কৰি আকৌ পঠাই দিয়া? মই ডিজাইন কৰি পঠাই দিওঁ। হয়। তোমাৰ যোগাযোগ নাম্বাৰটো মই ভিডিঅ'ত দিব পাৰিম? পাৰিব। নহয় জানো? আৰু দুযোৰমান কাপোৰ দেখুওৱা। এখন মেখেলা হয়, পখিলা ডিজাইনত কৰা হৈছে। বঢ়িয়া। এখন চাদৰ, গোটেই পাৰিটোতে কৰা হৈছে আৰু মাজত সৰু সৰু বুটা দিয়া হৈছে। ভাল লাগিছে দেই। আৰু এইখিনি কৰা আছে কাপোৰ আছিলে আৰু আছিল, নহলে বিহু আগতে মানে চব দি পঠোৱা হ'ল। এইখিনি তোমাৰ এতিয়া হাতত আছে আৰু? এইবোৰ হাতত আছে মোৰ এতিয়া। আৰু কি কৰা তুমি? আৰু মই এইবোৰ এনেকে এমব্ৰইডাৰী কৰি থৈছো। এইবোৰ তুমি কৰা ন? হয়। বঢ়িয়া। ভণ্টি, ইতিমধ্যে আমি দেখিলোৱে যে তুমি ইমান ধুনীয়া ধুনীয়া কাপোৰ ডিজাইন কৰিছা নহয় জানো? তোমাক মই এটা কথা সুধো যে তোমাৰ উপাৰ্জন কেনেকুৱা? মোৰ উপাৰ্জন যথেষ্টখিনি ভালে হয়। মই নিজৰ বস্তু মানে নিজৰ লাগতিয়াল বস্তুখিনি মই নিজে খৰচত ব্যৱহাৰ কৰিব পাৰিছো। আৰু মোৰ 10 মাহ কেঁচুৱা এটা আছে। 10মহীয়া ন? 10মহীয়া। আৰু মই নিজৰ খৰচ আৰু লগতে মোৰ কেঁচুৱাটিৰ খৰচো মই নিজে হেৰি কৰিব পাৰিছো। মানে এক কথাত ক'বলৈ গ'লে তোমাৰ আৰু তোমাৰ যি কেঁচুৱাটো আছে, দুয়োটাৰে যিখিনি খৰচ হয়, তোমাৰ এই কাপোৰৰ ব্যৱসায়ৰ পৰা তুমি ধুনীয়াকে মানুহজনৰ ওচৰত হাত নপতাকে কৰি থাকিব পাৰিছা। চলিব পাৰিছো। হয়। ইমান বিহুৰ বতৰ যিহেতু, ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলা, তাৰ বাবে তোমালে বহুত বহুত ধন্যবাদ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালো। আপোনালৈও জনালো। হয়, ধন্যবাদ।